নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ সেকেন্ড সেমিষ্টাৰ আছামিজ ইউনিট 2 নিৰ্বাচিত পাঠ 2 ইংলেণ্ডৰ বিৱৰণ শীৰ্ষক পাঠটোৰ সকলোবোৰ 99% কমন প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত বিএ সেকেন্ড সেমিষ্টাৰ আছামিছৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো কোৱেশ্চন নাম্বাৰ 1 ইংলেণ্ডৰ বিৱৰণ কাৰ ৰচনা এনসাৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ আছামিছৰ মডেল কুৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেসক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কোৱেশ্চন নাম্বাৰ 2 আধুনিক যুগৰ অসমীয়া ভাষাৰ আদি লিখক বুলি কাক কোৱা হয় এনসাৰ আনন্দৰাম ঢেকিয়াল ফুকনক কোৱেশ্চন নাম্বাৰ 3 প্ৰথম অসমীয়া পাঠ্যপুথি ৰচক অসমীয়া ব্যক্তি কোন এনসাৰ আনন্দৰাম ঢেকিয়াল ফুকন কোৱেশ্চন নাম্বাৰ 4 আনন্দৰাম ঢেকিয়াল ফুকনৰ কিমান বছৰ বয়সত মৃত্যু হৈছিল এনসাৰ 30 বছৰ বয়সত কোৱেশ্চন নাম্বাৰ 5 অসমীয়া লৰাৰ মিত্ৰ পুথিৰ লেখক কোন এনসাৰ আনন্দৰাম ঢেকিয়াল ফুকন কোৱেশ্চন নাম্বাৰ 6 এ ফিউ ৰিমাৰ্কস অন দি আছামিজ লেংগুৱেজ নামৰ পুস্তিকাখনৰ ৰচক কোন এনসাৰ আনন্দৰাম ঢেকিয়াল ফুকন কোৱেশ্চন নাম্বাৰ 7 এ ফিউ ৰিমাৰ্কস অন আছামিজ লেংগুৱেজ গ্ৰন্থখন কিমান চনত প্ৰকাশ হয় এনসাৰ 1855 চনত কোৱেশ্চন নাম্বাৰ 8 কাৰ প্ৰচেষ্টাত অসমত বাংলা ভাষাৰ ঠাইত পুনৰ অসমীয়া ভাষা প্ৰৱৰ্তন হয় এনসাৰ আনন্দৰাম ঢেকিয়াল ফুকন কোৱেশ্চন নাম্বাৰ 9 কিমান চনত আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যু হয় এনসাৰ 1859 চনত কোৱেশ্চন নাম্বাৰ 10 আনন্দৰাম ঢেকিয়াল ফুকনৰ পিতৃ কোন এনসাৰ হলিৰাম ঢেকিয়াল ফুকন কোৱেশ্চন নাম্বাৰ 11 বঙলা ভাষাত গ্ৰন্থ প্ৰণয়ন কৰা প্ৰাক-অৰুণোদয় সাহিত্যিক গৰাকী কোন আছিল এনসাৰ হলিৰাম ঢেকিয়াল ফুকন কোৱেশ্চন নাম্বাৰ 12 অসমৰ ৰাজা ৰামমোহন ৰায় বুলি কাক কোৱা হয় এনসাৰ আনন্দৰাম ঢেকিয়াল ফুকনক কোৱেশ্চন নাম্বাৰ 13 অৰুণোদয় যুগৰ দুজন অখ্ৰীষ্টিয়ান লিখকৰ নাম উল্লেখ কৰা এনসাৰ আনন্দৰাম ঢেকিয়াল ফুকন আৰু হেমচন্দ্ৰ বৰুৱা কোৱেশ্চন নাম্বাৰ 14 আনন্দৰাম ঢেকিয়াল ফুকনৰ অসমীয়া ভাষাৰ সমৰ্থনত লিখা পুস্তিকাখনৰ নাম কি এনসাৰ এ ফিউ ৰিমাৰ্কস অন আছামিজ লেংগুৱেজ কোৱেশ্চন নাম্বাৰ 15 ইংৰাজী শিক্ষাৰে শিক্ষিত প্ৰথমজন অসমীয়া কোন আছিল এনসাৰ আনন্দৰাম ঢেকিয়াল ফুকন কোৱেশ্চন নাম্বাৰ 16 ঢেকিয়াল ফুকনৰ প্ৰথম প্ৰকাশিত সৃষ্টি কি এনসাৰ ইংলেণ্ডৰ বিৱৰণ ৰচনাখনেই ঢেকিয়াল ফুকনৰ প্ৰথম প্ৰকাশিত সৃষ্টি কোৱেশ্চন নাম্বাৰ 17 এখন দেশৰ উন্নতি হোৱাৰ আঁৰত কি চাৰিটা বিষয়ৰ গুৰুত্ব আছে এনসাৰ এখন দেশৰ উন্নতি হোৱাৰ আঁৰত চাৰিটা বিষয়ৰ গুৰুত্ব প্ৰাণিধানযোগ্য সেইকেইটা হ'ল জ্ঞান কৃষি বাণিজ্য আৰু শিল্পকৰ্ম কোৱেশ্চন নাম্বাৰ 18 আনন্দৰাম ঢেকিয়াল ফুকনৰ মতে ইংলেণ্ড দেশখনৰ তুলনাত অসম ৰাজ্যখন পিছপৰি থকাৰ প্ৰথম কাৰণটো কি এনসাৰ ইংলেণ্ড দেশখনৰ তুলনাত অসম ৰাজ্যখন পিছপৰি থকাৰ প্ৰথম কাৰণটো হৈছে জ্ঞান চমু প্ৰশ্ন উত্তৰ কোৱেশ্চন নাম্বাৰ 1 আনন্দৰাম ঢেকিয়াল ফুকনৰ সাহিত্য কৃতিৰ এটি আলোচনা কৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা
Question number 2 আনন্দৰাম ঢেকিয়াল ফুকনে লিখা পুথি কেইখন কেতিয়া প্ৰকাশিত হৈছিল এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 3 অসমীয়া ভাষা সাহিত্য বিকাশৰ ইতিহাসত আনন্দৰাম ঢেকিয়াল ফুকনৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা আনন্দৰাম ঢেকিয়াল ফুকনৰ ইংলেণ্ডৰ বিৱৰণ ৰচনাৰ মুখ্য উদ্দেশ্য কি এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা লিখিত গ্ৰন্থবোৰৰ নাম উল্লেখ কৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 6 আনন্দৰাম ঢেকিয়াল ফুকনৰ ইংলেণ্ডৰ বিৱৰণ পাঠটিৰ মূল বিষয়বস্তু কি এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅটো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি হেবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ আসামিছৰ মডেল কোৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ